সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 21 জুন। 21 জুনৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। প্ৰথম খবৰ যদি চাওঁ, কলগছীয়া কৃষকৰ ওপৰত মাধৰ মাৰ। তো এতিয়া আমি কৃষকসকলে যিমান কষ্টৰে কামবিলাক কৰোঁ, যি খেতি আমি কৰোঁ, কিন্তু সেই যি আমি উপযুক্ত যিকোনো খেতি আমি দাম পাব লাগে বা আমি সময়ত যিখিনি সুবিধা পাব লাগে এতিয়ালৈকে সেইখিনি নাপাওঁ। তেতিয়া কলগছীয়াত কৃষকৰ ওপৰত মাধৰ মাৰ এই কাৰণে হৈছে যে ধান আৰু মাকৈৰ উচিত মূল্য নাপায় হাহাকাৰ কৃষকৰ। তেতিয়া ইমান কষ্ট কৰি তেওঁলোকে সেইখিনি খেতি কৰে, খেতিৰ সৈতে তেওঁলোকে সেইখিনি জড়িত হৈ থাকে আৰু খেতিৰ ওপৰত নিৰ্ভৰ কৰে গোটেই পৰিয়ালটো বা তেওঁলোকৰ সেই যি ভৱিষ্যত। তো এইখিনিক লৈ গুৰুত্ব সহকাৰে কেতিয়ালৈ ল'ব সেইটো এটা বিশেষ এটা বিষয় হৈ পৰিছে। কাৰণ কেলৈ এতিয়া ধৰি লওক ধান কৰিছে, ধান খেতি আৰু মাকৈ খেতি, যদি তেওঁলোকে সময়ত যদি উচিত মূল্য এটা নাপায় তো কেনেকুৱা ধৰণৰ কি হ'ব এটা পৰিস্থিতি আপোনালোকে নিজে কল্পনা কৰক। তো এতিয়া দেখা গৈছে কলগছীয়াত কৃষকৰ ওপৰত মাধৰ মাৰ আৰু ধান আৰু মাকৈত উচিত মূল্য নাপায় হাহাকাৰ লাগিছে কৃষকৰ মাজত। তো ধানৰ মূল্যটো বৃদ্ধি হ'ব লাগে। বাকী যিখিনি এতিয়া এইবাৰ যিহেতু চৰকাৰে কৈছে বা কৃষিমন্ত্ৰী ডাঙৰীয়াই এইখিনি মন্তব্য কৰিছে যে এইবাৰ এই যি কৃষকসকলৰ ওপৰত ভালদৰে গুৰুত্ব দিয়া হ'ব আৰু এই যি কৃষি বিষয়টো আমি ভালদৰে চাব লাগিব, এনেদৰে মন্তব্য কৰিছে পি.চি. হাজৰিকা ডাঙৰীয়াই। কিন্তু কথাটো হ'ল কি, এই এনেকুৱা ধৰণৰ খবৰবিলাকে কিন্তু বহুত হতাশাত ভোগায় কৃষকসকলক। তো এইখিনি কৃষকসকলে ভালমানখিনি সা সুবিধা পোৱা উচিত। নেক্সট খবৰ যদি চাওঁ, গহপুৰত দুৰ্ঘটনাত পতিত বিশিষ্ট উদ্ভৱ ভৰালী। তো এতিয়া এই দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে, পথ দুৰ্ঘটনাবিলাক বহুত বেছি হ'বলৈ ধৰিছে। সেয়া লাগে বাইক হওক, চাৰিচকীয়া হওক। তো এনেকুৱা ধৰণৰ খবৰবিলাক আহিলে বহুত বেছি বেয়া লাগে। আৰু এতিয়া বিশেষকৈ দুৰ্ঘটনাটো কোনোবাই কৰোঁ বুলি নকয়, তথাপিতো আমি কিছুমান ক্ষেত্ৰত সজাগ হ'ব লাগিব যাতে দুৰ্ঘটনাবিলাক নহয় প্ৰায়। তো সেইখিনি গাড়ী চাৰিচকীয়া লৈ যাওঁতে ছিট বেল্ট লগোৱা, একেবাৰে আমি লাহে লাহে যোৱা বা বাইক এখন লৈ গ'লে হেলমেট পৰিধান কৰা, তো এইবিলাক আমি চাব লাগিব। বাৰু যি কি নহওক, এতিয়া কথাটো হ'ল কি, গহপুৰত দুৰ্ঘটনাত পতিত হোৱা দেখা গৈছে বিশিষ্ট উদ্ভৱ ভৰালী। নেক্সট খবৰ যদি চাওঁ, মহানগৰী গণেশগুৰিত হাতে হাতে লাঠি লৈ ৰাজপথৰ স্থানীয় মহিলা। তো এতিয়া গণেশগুৰিত ৰাতি হ'লে কি হয়, নিজান যেতিয়া হৈ পৰে তেতিয়া কিছু যুৱক যুৱতীয়ে তেওঁলোকে সেইখিনি যি বেয়া কামত লিপ্ত হয় আৰু সেইবাবে তেওঁলোকে বহুত দিনৰ পৰা এটা চাই আছিলে যিসকল স্থানীয় মহিলা আছিলে। এতিয়া মহানগৰীত দেখা গ'ল গণেশগুৰিত হাতে হাতে লাঠি লৈ ৰাজপথত স্থানীয় মহিলা। তেওঁলোকে সেইখিনি তেওঁলোকক জবাবদিহি কৰিছে আৰু সুধিছে যে কি কাৰ্যত বা কেনেকুৱা ধৰণৰ কি বাবে এইখিনি এনেকুৱা ধৰণৰ এটা পৰিস্থিতিত থাকিব লগা হৈছে বা এইটো পৰিৱেশ এনেকুৱা ধৰণৰ কৰিব লগা হৈছে। তো এই এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈ পৰিছে গণেশগুৰিত। নেক্সট খবৰ যদি চাওঁ, হাতী শিঙৰাৰী খাৰুৱাবান্ধা আৰক্ষী চোৰৰ বিৰুদ্ধে অভিযান। তেতিয়া এই চোৰ ডকাইত এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি হ'বলৈ ধৰিছে শেহতীয়াকৈ। আৰু এতিয়া সেই চোৰ ডকাইতসকলক কি কৰা হৈছে, উচিত শিক্ষাও দিয়া হৈছে। কিন্তু এতিয়া এই যি উচিত শিক্ষা দিয়াৰ পিছতো যে একাংশই এই বিষয়টো ভালকৈ লোৱা নাই বা এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক বহুত বেছি কৰি থকাহে দেখা গৈছে। আৰু এতিয়া দেখা গ'ল শিঙৰাৰী খাৰুৱাবান্ধাত আৰক্ষী চোৰৰ বিৰুদ্ধে অভিযান আৰু বহুখিনি তেনেদৰে চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰে, লগতে চুৰ কৰা ব্যক্তিকেইজনকো ধৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আৰু আমি এতিয়া কি হয়, বিশেষকৈ আমাৰ আটাইতকৈ যি নহওক আমাৰ স্বাস্থ্যটো আটাইতকৈ মূল সম্পদ আৰু স্বাস্থ্যৰ প্ৰতি আমি যত্ন লোৱাটো সদায় অকল যোগ দিৱস বুলি নহয়, আমি সকলো সময়তে ব্যায়াম কৰিব লাগে, সময়মতে আমি সেই অভ্যাসখিনি ৰাখিব লাগে যাতে স্বাস্থ্যটো সুস্থ হৈ থাকে। কাৰণ কেলৈ স্বাস্থ্য সুস্থ হৈ থাকিলেহে আমি যি কল্পনা কৰিম বা সপোন দেখিম বা যিকোনো কামত আগবাঢ়িবৰ বাবে আমি সেইখিনি আগবাঢ়ি যাব পাৰিম। তো এই নিজৰ স্বাস্থ্যটো বহুত বেছি যত্ন লোৱাটো প্ৰয়োজন আছে আৰু সময়মতে সেইটো আমি বয়স যিমানেই হওক নহওক লাগে নিজৰ স্বাস্থ্যটো যত্ন লোৱা উচিত। নেক্সট খবৰ যদি চাওঁ, বাহন চালকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত আৰক্ষী। এতিয়া কিছুমান এনেকুৱা ধৰণৰ আৰক্ষী আছে, ট্ৰেফিক আৰক্ষীয়ে কি কৰে, কিবা যদি 2 নম্বৰ কাম কৰি বালি ভৰ্তিয়ে হওক বা যি যেনেকুৱা ধৰণৰ নহওক ট্ৰাক, সেইবিলাকৰ পৰা পইচা সংগ্ৰহ কৰে। আৰু এতিয়া কিছু সময়ত আমি সেইখিনি বাতৰি দেখিছোঁ যে এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হয়, এনেকুৱা ধৰণৰ কাৰ্যত লিপ্ত হোৱাৰ ফলত এইটো পৰিস্থিতি হৈছে এনেকুৱা ধৰণৰ এইবিলাক। তেতিয়া বাহন চালকৰ পৰা অবৈধভাৱে যি ধন সংগ্ৰহ কৰি ৰাইজৰ ৰোষত পৰা গৈছে এতিয়া সেই আৰক্ষী। নেক্সট খবৰ যদি চাওঁ, মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ'ব আৰু আন এখন দলং। তেতিয়া সুবিধা অনুসৰি তো এতিয়া কি কৰিব, মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত আৰু নিৰ্মাণ কৰিবলৈ গৈ আছে আৰু এখন দলং।
নেক্সট খবৰ যদি চাওঁ, জাপানৰ প্ৰধানমন্ত্ৰী আগমনক লৈ সম্প্ৰতি ব্যস্ত চৰকাৰ। তেতিয়া যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব জাপানৰ, আৰু তাক লৈ এতিয়া জুলাই পালেহিয়ে, আৰু তাক লৈ এতিয়া কি কৰিছে, চৰকাৰ ব্যস্ত হৈ পৰিছে। গুৱাহাটীৰ যিসমূহ ৰাজপথ আছে, গুৱাহাটীৰ যিসমূহ পদপথ আছে, সকলোখিনি তেনেদৰে চাফ চিকুণ কৰি পেলোৱা হৈছে, আৰু গছ গছনি তেনেদৰে ৰোপণ কৰা দেখা গৈছে। মুঠৰ ওপৰত চাৰিওফালে ৰং বিৰং কৰি তোলা হৈছে। আৰু এতিয়া এই যি জাপানৰ প্ৰধানমন্ত্ৰী আহিব, সেই হেতুকে এনেদৰে কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। আৰু প্ৰকৃততে আমি সকলো সময়তে পৰিষ্কাৰ পৰিপাটিকৈ থাকিব লাগে, তেতিয়াহে আমি সেইখিনি এই যি আগন্তুক ধৰি লওক আমাৰ যি চিন্তাধাৰা, সেইবিলাক বহুত বেছি ভাল হয়। তো পৰিষ্কাৰ হৈ থাকিব লাগে সকলো সময়তে। নেক্সট খবৰ যদি চাওঁ, বঙাইগাঁৱৰ আই নদীৰ খহনীয়াত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। তো এতিয়া বানপানী হোৱাৰ লগে লগে গৰাখহনীয়া, চাৰিওফালে গোটেই বানপানী সৃষ্টি হোৱাটো, এইবিলাকে ৰাইজৰ বহুতখিনি অনিষ্ট সাধন কৰে। তো এইখিনিক লৈ বা বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হওক বা গৰাখহনীয়াৰ ক্ষেত্ৰতে হওক চৰকাৰে পদক্ষেপ লোৱাৰ কথা কৈছে। ইতিমধ্যে সুশান্ত বৰুৱা ডাঙৰীয়াই এইখিনি মন্ত্ৰীত্ব লাভ কৰাৰ পাছত এইখিনি তেওঁ মন্তব্যও কৰিছে যে আমি এই বিষয়টো অতি গভীৰভাৱে চিন্তা কৰি কামখিনি কৰিব লাগিব। এতিয়া আগন্তুক সময়ত দেখা যাব। কথাটো হ'ল কি, পদক্ষেপসমূহ লৈ আছে। এতিয়া বঙাইগাঁও যি আই নদী খহনীয়াত ধাৰণ কৰিছে ভয়ংকৰ ৰূপ। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰীৰ সৈতে যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামন। তো আজি দেখা গ'ল, হয়, মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে যোগ দিৱসত কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে। নেক্সট খবৰ যদি চাওঁ, পি এম কিষাণৰ টকা ইতিমধ্যে আপোনালোকে এৰি দিছে। আপোনালোকে গমেই পাইছে। এতিয়া পি এম কিষাণৰ আপোনালোকে যদি টকা পোৱা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে KYC-টো আপোনালোকে চেক কৰক, কি পৰ্যায়ত আছে, কেনেদৰে আপোনালোকে কেতিয়া পাব। নহ'লে আপোনালোকে আগন্তুক সময়ত বহুত বেছি আপোনালোকৰ অসুবিধা হ'ব KYC ক্ষেত্ৰত, আৰু KYC-টো অতি সোনকালে আপোনালোকে ঠিক কৰি লওক। KYC-টো নকৰিলে আপোনালোকে বহুত বেছি অসুবিধাত পৰিব, নহ'লে আপোনালোকে আগন্তুক সময়ত কৃষকৰ টকা নাপাব। নেক্সট খবৰ যদি চাওঁ, জোনাইত চোৰে নৈ বাঢ়নী পানীয়ে কি কৰিছে, এটা বুঢ়াই পেলাইছে বহু পৰিয়ালৰ ঘৰ বাৰী। তো জোনাইত নৈ বাঢ়নী পানীয়ে কি কৰিছে, গোটেই চাৰিওফালে থকা অঞ্চলটো পানী গোটেই ঘৰ দুৱাৰ তলত ডুব গৈছে, পানীৰ তলত। নেক্সট খবৰ যদি চাওঁ, ৰেচন কাৰ্ড যদি আপোনালোকৰ নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আবেদন কৰি লওক। ৰেচন কাৰ্ডটো এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰ হৈছে। সেয়া লাগে অৰুণোদয় আঁচনিৰ কাৰণে হওক, সেয়া লাগে চৰকাৰী ঘৰৰ বাবে হওক, সেয়া লাগে কলেজত কিবা নামভৰ্তি কৰিবৰ বাবে হওক, সেইখিনি বিনামূলীয়াকৈ আয়ুষ্মানৰ ক্ষেত্ৰতে হওক, অতি সোনকালে আপোনালোকে ৰেচন কাৰ্ডখন আপোনালোকে তৈয়াৰ কৰি লওক। আৰু ৰেচন কাৰ্ডখন আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰা নাই, অতি সোনকালে এইখিনি যোগাযোগ কৰি ৰেচন কাৰ্ডখন আপোনালোকে লৈ লওক, নহ'লে আপোনালোকৰ বহুত বেছি অসুবিধা হ'ব। ৰেচন কাৰ্ডখন ল'বৰ বাবে বহুত বেছি আপোনালোকক সেইখিনি ডকুমেণ্ট দৰকাৰ নাই, মাত্ৰ আধাৰ কাৰ্ড হওক বা আপোনালোকৰ ফটো দিলে সেইখিনি সকলো হৈ যায়। নেক্সট খবৰ যদি চাওঁ, কাইলৈৰ পৰা অম্বুবাচী মেলা হয়। কাইলৈৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব, আৰু ভক্তগণে এতিয়া গোটেই সমাগম কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মাজুলী মলয়া চাপৰিত খহনীয়াগ্ৰস্ত ৰাইজৰ উত্তাল প্ৰতিবাদ। এতিয়া যি তেওঁলোকৰ সেইখিনি খহনীয়া হৈছে, খহনীয়াক লৈ পিনি সেইখিনি তেওঁলোকে উত্তাল প্ৰতিবাদ কৰিছে যে এইখিনি সমস্যা তেওঁলোকক সমাধান কৰি দিব লাগে। নেক্সট খবৰ হৈছে, জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। এতিয়া বিধানসভা বাজেট অধিৱেশন অহা 6 তাৰিখৰ পৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে 21 দিনীয়াকৈ। এতিয়া আগন্তুক সময়ত এই যি 26-27 বৰ্ষৰ বাবে ক'ত কিমান শিতানত সেইখিনি তেওঁলোকে ব্যয় কৰিব, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব সকলোখিনি বাজেট অধিৱেশনত। এতিয়া 21 জুনৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। নতুনকৈ যদি চেনেলটোলৈ আহিছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা হয়। বাই।